নহয় আমাৰ আজি বুলিয়ে নহয়, আমাৰ যোৱা বিগত বহুদিন ধৰি আৰু আগন্তুক দিনতো আমাৰ যাতে হোজাই জিলাখন কটাঘাত মুক্ত হৈ থাকিব পাৰে, সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা সকলোখিনি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে তাৰে অংশস্বৰূপে আজি আপোনালোকে দেখিছে আমি সম্পূৰ্ণ নাকা চেকিং কৰিছোঁ জেগাই জেগাই। আমি তাৰ লগতে মিউনিচিপালিটিয়ে স্বচ্ছতা অভিযান চলাইছে আৰু তাৰ লগতে আমি এণ্টি চাবটেজ চেক সেইখিনিও কৰি আছোঁ, যাতে সমগ্ৰ হোজাই জিলাখন আমি যিকোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যৰ পৰা আমি মানে হেৰিকে ৰাখিব পাৰোঁ, সুৰক্ষিত ৰাখিব পাৰোঁ। আজি তেনেকুৱা ধৰণৰ স্যাৰ কিবা পাইছে নেকি কুটাঘাত? আমি আমাৰ ফালৰ পৰা গোটেইখিনি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমি জনসাধাৰণকো আহ্বান জনাইছোঁ, আমি দিনৰ ভাগত বজাৰ কমিটি, আমাৰ বাছ কমিটি, বাছৰ টেম্পু চালক সন্থা, আমি সকলোকে আমি আহ্বান জনাইছোঁ যাতে ৰাইজো সজাগ হৈ থাকক আৰু যিকোনো ধৰণৰ সন্দেহজনক ব্যক্তিৰ চাল চলন যদি দেখা পায় বা যিকোনো ধৰণৰ যদি সন্দেহজনক কিবা মানে বস্তু তেওঁলোকে দেখা পায়, লগে লগে আমাৰ আৰক্ষীক খবৰ দিয়ক। গতিকে আমি হোজাই জিলা সুৰক্ষিত ৰাখিবৰ কাৰণে আমি সকলোখিনি প্ৰচেষ্টা হাতত লৈ আছোঁ। পুলিচ প্ৰশাসনে এইটো আজি যোৱা কিছুদিন ধৰি চলাই আছে। ইয়াৰ হেৰিটো হ'ল, উদ্দেশ্যটো আছিলে যে যিহেতু ৰিপাব্লিক ডে আমাৰ আহি আছে, গণৰাজ্য দিৱস, তাৰ কাৰণে আজি যোৱা সোমবাৰে এখন ভিডিঅ' কনফাৰেন্সৰ যোগে আমাক চিফ ছেক্ৰেটাৰী ছাৰে জনাইছিলে যে টাউন এৰিয়াসমূহত যাতে কোনো ধৰণৰ গাৰ্বেজ কোনো জমা হৈ নাথাকে, সেই গাৰ্বেজৰ আওতাত কিবা তেওঁলোকে পদক্ষেপ কোনোবাই ইল ইণ্টেনশ্যন থাকিলে কোনোবাই ল'ব পাৰে। সেইকাৰণে আমাৰ মিউনিচিপেল বৰ্ডছবোৰক আমাক এনেকৈ চেঞ্চিটাইজ কৰা হৈছিলে যে কোনো কাৰণতে এট এনি পইণ্ট অফ টাইম যাতে কোনো ধৰণৰ গাৰ্বেজ ক'ত জমা হৈ নাথাকে, যাতে তাক মিছ ইউজ কৰিব পাৰে। সেইকাৰণে আমি নৰ্মেলি আমাৰ হোজাই মিউনিচিপেল বৰ্ডে দুবাৰকৈ আমি এনেও চাফা কৰাওঁৱে, কিন্তু এইবাৰ আমি কি কৰিছোঁ, এজ পাৰ ইনষ্ট্ৰাকশ্যন ফ্ৰম দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আমি কিছুমান পাব্লিক ইনষ্টিটিউশ্যন আমি আইডেণ্টিফাই কৰিছোঁ আৰু আমি ডেইলি 2-3টাকৈ অভিযান আমাৰ ডেইলি ড্ৰাইভছৰ লগতে আমি এড কৰি কিছুমান আমি স্পেচিয়েল ড্ৰাইভো লৈ আছোঁ। কাইলৈ আমাৰ ৰেলৱে ষ্টেচন আছে, পৰহিলে যোৱাকালি আমাৰ আজি আমাৰ পুলিচ ষ্টেচন হ'ল, তেনেকৈ আমাৰ হোজাই FRUখন কৰালোঁ আমি, তেনেকৈ কিছু পাব্লিক ইনষ্টিটিউশ্যন, এনেকৈ আমাৰ গীতা আশ্ৰম হৈ গ'ল বা আমাৰ আপোনাৰ ৰামকৃষ্ণ সেৱা আশ্ৰম, তেনেকৈ আমি চিলেক্ট কৰিছিলোঁ কিছুমান জেগা, যাতে তেনেকুৱা জেগাতো কোনো ধৰণৰ গাৰ্বেজ যাতে জমা হৈ নাথাকক। আৰু এতিয়া আমি ৰাতিৰ অভিযানটোৰ আমাৰ উদ্দেশ্যটো এনেকুৱা থাকিব যে যিটো আমাৰ ভেহিকেল আমি সন্ধিয়া ওলাওঁ, আমি এইটো অবজেক্টিভ লৈছোঁ যাতে যিসমূহ দোকান আপোনাৰ ধৰক 9টা-9:30 বজাতো বন্ধ কৰে, তেওঁলোকে নিজৰ গাৰ্বেজবোৰ কেতিয়াবা দোকানৰ সন্মুখতো দম কৰি থৈ যায়গৈ। সেইটোত যাতে ৰাতিৰ ভিতৰত যাতে কোনো একো হেৰি নলয়, সেই গাৰ্বেজখিনি যাতে মিছ ইউজ নকৰে, সেইকাৰণে আমাৰ ষ্টাফ আৰু মহৰীসকলৰ আণ্ডাৰত ঘূৰি ফুৰিছে বিভিন্ন জেগাত, তেওঁলোকে যাতে সেই গাৰ্বেজখিনি ৰাতিৰ ভিতৰতে পিক আপ কৰি লয়, সেইটোৱে আমাৰ অবজেক্টিভ মানে। আৰু আমাৰ প্ৰচেষ্টাটো এইটোৱে যে আমি পুলিচ প্ৰশাসনক যাতে আমি সেই সহায় হাতখন আমি আগবঢ়াব পাৰোঁ। আজি যিহেতু স্যাৰ দেখা গৈছে গোটেই দিনৰ পৰা আপোনালোকে হয়, আজি আমাৰ কেইখনমান মাৰ্কেট আছিলে, আমি চিলেক্ট কৰিছোঁ, যেনেকৈ আমাৰ নতুন বজাৰ মাৰ্কেট, আমাৰ পুৰণা বজাৰ, আপোনাৰ ৰেগুলেটৰী গান্ধী মৈদানত থকা ৰেগুলেটৰী মাৰ্কেট, আমি মাৰ্কেট এছ'চিয়েশ্যনৰ মেম্বাৰসকল আৰু আমাৰ যিসকল মিউনিচিপেল বৰ্ডৰ পৰা আমি চিলেক্ট কৰি দিয়া যিসকল আমাৰ মহলদাৰসকল আছে, আমি তেওঁলোকৰ লগত এটা চেঞ্চিটাইজেশ্যন কৰিছিলোঁ, মিটিং কৰি তেওঁলোকক জনাইছোঁ যে যদি কিবা সন্দেহজনক ব্যক্তি যদি আপোনালোকে দেখা পায় আপোনালোকৰ চকুত বা এই মানুহজন নৰ্মেলি নাহে বা অলপ কিবা যদি সন্দেহযুক্ত দেখায়, ইমিডিয়েটলি পুলিচ প্ৰশাসন বা মিউনিচিপালিটি ষ্টাফক যাতে খবৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।